নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ পাকিস্তানত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ভাৰতে এতিয়া যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানলৈ ইতিমধ্যে ভাৰতে এৰি দিছে পানী কেইবাটাও নদীৰ ইতিমধ্যে পানী এৰি দিছে পাকিস্তানলৈ ভাৰতে যিসমূহ বান দিয়া আছিল বানসমূহ এতিয়া খুলি দিছে এক প্ৰকাৰ এতিয়া পাকিস্তানত জলমগ্ন হৈ পৰিছে এটা অংশ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিপদ সীমা অতিক্ৰম কৰিছে এতিয়া পাকিস্তানত পানীয়ে জিলাম নদীৰ পানী এৰি দিয়াৰ ফলতে এক প্ৰকাৰ এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত নিৰাপদ স্থানলৈ গতি কৰিছে শিবিৰ বান্ধিবলগীয়া হৈছে এতিয়া পাকিস্তানত এই মুহূৰ্তত সবিশেষ লৈ আহিছো ভাৰতে এৰিলে পানী পাকিস্তানত হাহাকাৰ জলমগ্ন হৈছে এতিয়া পাকিস্তানৰ ভিন্ন প্ৰান্তত এতিয়া জলমগ্ন হোৱা পৰিলক্ষিত হৈছে বিপদ সীমাৰ অতিক্ৰমেৰে বৈছে পানী পাকিস্তানলৈ ভাৰতে এৰিলে জিলাম নদীৰ পানী এৰাৰ ফলতে পাকিস্তানত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জিলাম নদীৰ পানী এৰাৰ ফলতে পাকিস্তানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বিপদ সীমাৰ ওপৰেৰে পানী বৈছে এতিয়া পাকিস্তানত বিপদ সীমা অতিক্ৰম কৰিছে এতিয়া পানীয়ে পাকিস্তানক এক প্ৰকাৰ যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতে পহলগাম আক্ৰমণৰ পিছতে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে পাকিস্তানে পাকিস্তান আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে জিলাম নদী এনেদৰে এৰি দিয়া হৈছে এনেদৰে বিপদ সীমাৰ অতিক্ৰমেৰে এতিয়া বৈছে পানী যাৰ বাবে পাকিস্তানত জলমগ্ন হৈছে পাকিস্তানৰ এটা অংশ ভিন্ন প্ৰান্তত এতিয়া জলমগ্ন হৈছে পাকিস্তানত শিবিৰ বান্ধিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিপদ সীমা অতিক্ৰম কৰিছে পানীয়ে নিৰাপদ স্থানলৈ গতি কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে পাকিস্তান প্ৰশাসনে সাধাৰণ জনতাক মছজিদত গৈ মাইকত এলান কৰি দিছে সাৱধানে থাকিবলৈ এলান কৰি দিছে মছজিদে গৈছে আৰু পাকিস্তানৰ মছজিদত গৈ এলান কৰি দিছে এনেদৰে এতিয়া জিলাম নদীৰ পানীয়ে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে পাকিস্তানৰ ভিন্ন প্ৰান্তত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে জলমগ্ন হৈ পৰিছে পাকিস্তানৰ ভিন্ন প্ৰান্তত আৰু এক প্ৰকাৰ যেন যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক ভাৰতে যিসমূহ বান্ধ দিয়া আছিলে বিভিন্ন নদীত এই বান্ধসমূহ এতিয়া এৰি দিছে ভাৰতে বিশেষকৈ এয়া আমি দৃশ্যাংশ দেখুৱাইছো জিলাম নদীৰ বান্ধ এৰি দিছে ভাৰতে যাৰ বাবে এনেদৰে এতিয়া পাকিস্তানত বানপানীৰ পৰিৱেশৰ সৃষ্টি হৈছে জলমগ্ন হৈ পৰিছে পাকিস্তানৰ এটা অংশ যাৰ বাবে এতিয়া নিৰাপদ স্থান বিচাৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত আৰু মছজিদে গৈ মাইকত এলান কৰি দিছে সাৱধানে থাকিবলৈ সাধাৰণ ৰাইজক প্ৰশাসনে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো